খাৰুপেটীয়াৰ শাক পাচলি খালে কিডনি বেয়া নহয়। খাৰুপেটীয়াৰ বেঙেনাত ইনজেকশ্যন দিয়া নহয়। খাৰুপেটীয়াৰ শাক পাচলি ৰপ্তানি কৰা হয় লণ্ডন ডুবাইলৈ। কি পদ্ধতিত খেতি কৰি আছে, তেওঁলোকে কি কৌশলে কৰি আছে যে ইয়াৰ বস্তু আপোনাৰ বিদেশতো ৰপ্তানি হৈ আছে। দৰঙত যদি অসাধু ব্যৱসায় আছে, মুখ্যমন্ত্ৰী ডাঙৰে ব্যৱস্থা গ্ৰহণ কৰক, দৰঙৰ কৃষকে ভাল পাব। সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰা হয় খেতি। যদি বিশ্বাস নহয় এবাৰ খাৰুপেটীয়ালৈ আহি কৃষকে কৰা খেতি পৰিদৰ্শন কৰক মুখ্যমন্ত্ৰীয়ে। এইখিনি কীটনাশক কিন্তু চৰকাৰে কেতিয়াবাই বন্ধ কৰি থৈ দিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাম যে আপুনি অন্ততঃ খাৰুপেটীয়া অঞ্চলত এবাৰ আহক। এই মন্তব্য খাৰুপেটীয়াৰ কৃষকৰ। দুদিন পূৰ্বে খাৰুপেটীয়াৰ শাক পাচলি সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। খাৰুপেটীয়াৰ শাক পাচলি খালে কিডনি বেয়া হয় বুলি মন্তব্য কৰিছিল সংবাদ মাধ্যমৰ আগত। সেই কথাৰে যেন প্ৰত্যুত্তৰ দিছে খাৰুপেটীয়াৰ কৃষকে। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ, তেখেতে দৰঙৰ কৃষি পথাৰত আহক, পৰিদৰ্শন কৰক দৰঙৰ কৃষকসকলে কি ব্যৱহাৰ কৰে। আৰু দৰঙত যদি অসাধু ব্যৱসায় আছে, যিসকল কীটনাশক বায়'কেমিকেল যিসকল ব্যৱহাৰ কৰি আছে, যিসমূহ ব্যৱহাৰ কৰিলে মানুহৰ জীৱন মৰণৰ খেল আহে, য'ত বেমাৰ আজাৰ হয় বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়ে ব্যৱস্থা গ্ৰহণ কৰক, দৰঙৰ কৃষকে ভাল পাব। আনহাতে কীটনাশক দ্ৰব্য সন্দৰ্ভতো মন্তব্য প্ৰদান কৰে খাৰুপেটীয়াৰ কৃষকে। চৰকাৰে খেতিত ব্যৱহাৰ কৰা কীটনাশক কেতিয়াবাই বন্ধ কৰি থৈছে। তাৰ পিছতো যদি দোকানত বিক্ৰী হয় তেন্তে তাৰ বাবে দায়ী চৰকাৰ, কৃষক নহয়। খাৰুপেটীয়াত আছে বিশাল গোবৰৰ বজাৰ, য'ৰ পৰা গোবৰ ক্ৰয় কৰি কৃষকে ব্যৱহাৰ কৰে খেতিত। গতিকে মুখ্যমন্ত্ৰীয়ে এনেকুৱা মন্তব্য দিয়াৰ আগত ভাবি চাব লাগে। বন্ধ কৰি থোৱা বস্তু এটা বজাৰত কেনেকৈ বিক্ৰী হৈ আছে তাৰ কাৰণে চৰকাৰে ইয়াৰ কাৰণে তদন্ত কৰিব লাগে। কাৰণ যিখিনি কোম্পানীয়ে বিক্ৰী কৰি আছে বেন কৰি থোৱা বস্তু এটা, এইটো বন্ধ কৰিব লাগে। আমিও বিচাৰোঁ এইখিনি বন্ধ কৰি দিয়ক চৰকাৰে, যাতে কৃষকসকলে নাপায়। আৰু এইখিনি কোনে বিক্ৰী কৰি আছে এইটো তদন্ত কৰিব লাগে। এই অঞ্চলত গম পায় যে ইয়াত বৃহৎ এটা গোবৰৰ মাৰ্কেট আছে খাৰুপেটীয়াত, যিটো মাৰ্কেটত সদায় আপোনাৰ 100 ট্ৰাকৰ ওপৰত গোবৰ বিক্ৰী হয়। আৰু এই গোবৰখিনি কিন্তু আপোনাৰ এটা ছাইডৰ পৰা আমাৰ ইয়াত বিক্ৰী কৰি থৈ যায়। আৰু এই গোবৰখিনিয়ে কিন্তু খাৰুপেটীয়া অঞ্চলৰ কৃষকসকলে ব্যৱহাৰ কৰে। আৰু আজিকালি আপোনালোকে গম পায় যে জৈৱিক পদ্ধতিত খেতি কৰাৰ কাৰণে মানুহ বহুত আকৰ্ষিত। কাৰণ জৈৱিক পদ্ধতিত খেতি কৰিলে সেই বস্তুটোৰ চাহিদা বহুত আৰু তাৰ ডিমাণ্ডো বহুত। গতিকে আৰু যিখিনি ইয়াতে যিসকল খেতিয়কে কৰি আছে, চৰকাৰৰ ফালৰ পৰা যদি ব্যৱস্থা কৰে তেতিয়াহ'লে কৃষকখিনি এইখিনি খেতি কৰাৰ কাৰণে আৰু আগ্ৰহী হ'ব। আৰু কৃষকসকলক প্ৰশিক্ষণ দিয়াৰ কাৰণে বা তেওঁলোকৰ খেতিৰ যিখিনি বেমাৰ আজাৰ আহে এইখিনি নিয়ন্ত্ৰণ কৰাৰ কাৰণে এগ্ৰি ক্লিনিক, যিটো এই ক্লিনিকৰ ব্যৱস্থা কৰিব লাগে। আপোনালোকে গম পায় যে আমাৰ যদি মানুহৰ স্বাস্থ্যৰ যদি কিবা অৱনতি ঘটে আমি নিশ্চয় ডক্টৰৰ ওচৰত যাওঁ। গতিকে খেতিৰ এটা বেমাৰ লাগিলে আমি খেতিয়কসকলৰ কাৰ ওচৰত যাম? দলগাঁৱৰ পৰা মুকছিদুল ইছলামৰ ৰিপৰ্ট, নেশ্যন এনি।